9 or প্ৰথম চেপ্টাৰটোৰ এইটো এটা কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো আমি যদি চাওঁ কোৱেশ্চনটো আছে যে what produces more severe burns boiling water or steam এখন মই লগাই দিছো both states have temperature 100 degree centigrade যদি দুইটাই টেম্পাৰেচাৰটো যদি 100 ডিগ্ৰী সেন্টিগ্ৰেড হয় তুলা পানী আৰু পানীৰ ভাপৰ কোনটো বেছিকৈ পৰিব দুইটাৰ অৱস্থা উষ্ণতা 100 ডিগ্ৰী সেন্টিগ্ৰেড হয় গতিকে এই কোৱেশ্চনটো অলপ ইম্পৰ্টেন্ট কোৱেশ্চন এটো পৰীক্ষাত আহিয়ে থাকে সেইকাৰণে মই তোমালোকক বুজাই দিম হ'ব কোৱেশ্চনটো হৈছে যে কোনটোৱে বেছিকৈ পৰিব এতিয়া আমি যদি বইল এইখিনি যদি বইল ওয়াটাৰখিনি লওঁ অলপ মই ডায়াগ্ৰাম ড্ৰ কৰি দেখাই দিছো এইখিনি যদি আমি পানী লওঁ এটো কি বইলিং ওয়াটাৰ হ'ব এইখিনি উতলা পানী আৰু এইখিনি যদি ভাপ হয় এইখিনি কি হয় ভেপাৰ এইখিনি বাষ্পৰ কণাখিনি কণিকাখিনি আৰু এইখিনি পানীৰ বইল হৈ থকা পানীৰ কণিকাখিনি হ'ব দুইখিনিতে কি আছে ইয়াতো H2 আছে এটো H2 আছে হ'ব এইখিনিও পানীৰ কণিকাটো কিহেৰে গঠিত H2 ৰে গঠিত পানীৰ কণিকাখিনি কিহেৰে গঠিত হাইড্ৰোজেন দুটা আৰু অক্সিজেন এটা লগ লাগি গঠিত বইলিং ওয়াটাৰ খিনি একে পানী এখিনিও একে পানী খালি ইহঁতৰ মাজত পাৰ্থক্যটো কি এতিয়া মানে পাৰ্থক্যটো আমি যদি বুজি পাওঁ তেনেহলে আমি গম পাম যে কিয় কোনটোৱে বেছিকে পৰিব এতিয়া বইলিং ওয়াটাৰটো যদি চাওঁ তেনেহলে এইখিনি কি হ'ব 100 ডিগ্ৰী সেন্টিগ্ৰেডত যেতিয়া পাব তেতিয়াই ইহঁতি বইল হ'বলৈ ষ্টাৰ্ট কৰিব বইল হ'ব উতলিলে কি হ'ব ইহঁতৰ এই যিখিনি পাৰ্টিকল থাকিব পাৰ্টিকল বিলাকৰ এনাৰ্জিটো বেছি হৈ যাব বেছি হৈ গলে কি হ'ব ইহঁতি এফালে কাইনেটিক এনাৰ্জি ইহঁতৰ কাইনেটিক এনাৰ্জিটো কি হ'ব বেছি হ'ব কাইনেটিক এনাৰ্জিটো যেতিয়া বেছি হ'ব কাইনেটিক এনাৰ্জিটো বেছি হৈ ইহঁতি কি হ'ব ইহঁতৰ গাত বহুত এনাৰ্জি বাঢ়ি গুচি যাব বাঢ়ি যোৱাৰ ফলত এটা কাইনেটিক এনাৰ্জি বেছি হৈ গলে ইহঁতি ওলাই গুচি যাব হ'ব প্ৰসেসটো হ'ল যেতিয়া আমি তলত পানী বইল কৰোতে তলত হিট দিম ইয়াৰ পৰা যেতিয়া টেম্পাৰেচাৰ বহাম হিট দিলে কি হ'ব পাৰ্টিকল বিলাকে তলৰ পৰা পোৱা হিটটোৰ পৰা কি ল'ব এনাৰ্জি ল'ব হিট ইজ এ ফৰ্ম অফ এনাৰ্জি হিটটো হৈছে মানে এটা শক্তিৰ মানে এটা উৎস বা শক্তিৰ এটা কি বুলি কয় ফৰ্ম এটা গতিকে যেতিয়া উষ্ণতাটো ইয়াত টেম্পাৰেচাৰ দিম হিটটো দিম তেতিয়া ই কি হ'ব ইয়াৰ যেহেতু এটো শক্তিৰ এটা উৎস গতিকে ইহঁতি শক্তি দিব মানে পানীৰ যিখিনি কণিকা থাকিব পাৰ্টিকল থাকিব ওয়াটাৰ মলিকিউল থাকিব H2 সব H2 এইবিলাক ইহঁতক কি দিব এনাৰ্জি দিব শক্তি দিব গতিকে শক্তি দিয়াৰ ফলত কি হ'ব ইহঁতি কাইনেটিক এনাৰ্জি ইহঁতৰ আমি জানোৱেই যে জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্সটো কি আছিলে পাৰ্টিকলৰ যে পাৰ্টিকল বিলাক অনবৰতে মুভ কৰি থাকে কন্টিনিউয়াছলি মুভ কৰি থাকে গতিকে ইহঁতে মুভ কৰি থাকে যদি আৰু অলপ এনাৰ্জি পাই যায় তেনেহলে কি হ'ব আৰু মুভ কৰিবলৈ ধৰিব গতিকে ই আৰু মুভ কৰিব ইহঁতি মুভ কৰি ইহঁতৰ এনাৰ্জিটো ইমানেই বাঢ়ি যাব কাইনেটিক এনাৰ্জি ইমানেই বাঢ়ি যাব ইহঁতি কি হ'ব এফালে ওলাই গুচি আহিলে ষ্টেটটো চেঞ্জ হৈ যাব ষ্টেট চেঞ্জ কিহৰ পৰা কি হ'লে বইলিং ওয়াটাৰৰ পৰা ভেপাৰলৈ গতিকে এটো 100 ডিগ্ৰী সেন্টিগ্ৰেডত থাকিব এই পাৰ্টিকল খিনি যিখিনি ভেপাৰ হৈ আছে বাষ্প হৈ আছে এইখিনিও কি হ'ব এই বাষ্প কণিকাখিনি ইহঁতিও কি হ'ব 100 ডিগ্ৰী সেন্টিগ্ৰেডতে থাকিব কিন্তু ইহঁতৰ দুটাৰ ডিফাৰেন্সটো কি হ'ব এই ষ্টেট চেঞ্জ যেতিয়া হ'ব ইহঁতৰ কাইনেটিক এনাৰ্জি বহুত বেছি হ'ব ইহঁতি ওলাই যাব তেতিয়া ষ্টেট চেঞ্জ হওঁতে আমি এটা টাৰ্ম পাইছিলো কিতাপ পঢ়োতে ফাৰ্স্ট চেপ্টাৰটো লিংকড আপ মানে লেটেন্ট হিট পাইছিলো গতিকে যিটো লেটেন্ট হিট হেতু কি হ'ব ইহঁতৰ পাৰ্টিকল বিলাক এফালে যেতিয়া বাষ্প হৈ ভেপাৰ হৈ ওপৰলৈ উৰি গুচি যাব এই পাৰ্টিকল বিলাকৰ গাত সোমাই থাকিব বিগলনৰ লিংকড আছামিজত আৰু ইংলিছত ক'ব লেটেন্ট হিট অফ ভেপৰাইজেশ্যন গতিকে ইয়াত লেটেন্ট হিট অফ ভেপৰাইজেশ্যন যিটো লেটেন্ট হিটটো যিটো এনাৰ্জিটো ইয়াত কি হৈ থাকিব সোমাই থাকিব যিটো আমি টেম্পাৰেচাৰত দেখা নাপাম কিন্তু এনাৰ্জিটো ইয়াৰ গাত এনাৰ্জি বাঢ়ি থাকিব বুজি পালানে আকৌবাৰ কৈ দিছো ইয়াত 100 ডিগ্ৰী সেন্টিগ্ৰেড হোৱাৰ পিছত কাইনেটিক এনাৰ্জি বাঢ়ি যোৱাৰ কাৰণে ইহঁতি যেতিয়া ওলাই যাব
গতি শক্তি কাইনেটিক এনাৰ্জি মানে গতি শক্তি যেতিয়া বাঢ়ি ইহঁতি যেতিয়া ওলাই যাওঁতে ষ্টেট চেঞ্জ হ'ব ষ্টেট চেঞ্জ কেতিয়া হ'ব যেতিয়া লেটেন্ট হিট বেছি হ'ব লেটেন্ট হিট মানে পাব বা লেটেন্ট হিট থাকিলেহে কি হ'ব পাৰে ষ্টেট চেঞ্জ হ'ব পাৰে গতিকে সেই পাৰ্টিকেল বিলাকৰ গাত লেটেন্ট হিট সোমাই থাকিব গতিকে 100 ডিগ্ৰী সেন্টিগ্ৰেডত ইয়াৰ যিটো এনাৰ্জি থাকিব 100 ডিগ্ৰী সেন্টিগ্ৰেডত ইয়াৰ টেম্পাৰেচাৰটো কি ইয়াৰ হিটটো কি হ'ব বহুত বেছি হ'ব মানে এনাৰ্জিটো বেছি হ'ব ফলত আমি যদি এইটো জেগাত এইটো টাচ কৰো তেনেহলে এইটো আমাক বেছিকে পুৰিব হ'ব গতিকে এনসাৰটো কি হ'ব ষ্টিম হ'ব ষ্টিমে আমাৰ বেছিকে বাৰ্ন কৰিব হঠাৎ হ'ব এই ডায়াগ্ৰামটোকে মনত ৰাখিবা যে তেনেকে পাৰ্টিকেল বিলাক ভাইব্ৰেট হৈ কাইনেটিক এনাৰ্জি বাঢ়ি ষ্টেট চেঞ্জ কৰিলে আৰু মাজত কি থাকিলে লেটেন্ট হিটটো যিটো লিন্ট আপ ললে গতিকে যদি কোৱেশ্চনটো হোৱাই বুলি সুধিলে কিয় বুলি সুধি দিয়ে তেতিয়া লিখিব লাগিব যে যিবিলাক পানীৰ কণিকা আছিলে পানীৰ কণিকা বিলাকে লেটেন্ট হিট পোৱাৰ পিছত কি হ'ব ষ্টেট চেঞ্জ কৰিব অৱস্থা সলনি কৰিব সেই কাৰণে ইহঁতৰ গাত শক্তি বেছি থকাৰ কাৰণে 100 ডিগ্ৰী সেন্টিগ্ৰেডত দুইটা থাকিলেও ই কি কৰিব আমাক বেছিকে পুৰিব গতিকে এই কোৱেশ্চনটোৰ এনসাৰটো ইমানেই